নমস্কাৰ স্বাগতম জনাইছো এই প্ৰথম সংবাদ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এতিয়া চাহংপিতং খবৰ আজিৰ পৰা শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অভিৱৰ্তনত অসম জাতীয় পৰিষদত যোগদান কৰিব আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অভিৱৰ্তনত 1 লাখ লোকক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি বৰ্ডিং খেলপথাৰত সাজু কৰা হৈছে বিশাল মঞ্চ আজি পুৱা পতাকা উত্তোলন আৰু শহীদ তৰ্পণ কৰাৰ পিছত 11 বজাৰ পৰা আৰম্ভ হ'ব আঞ্চলিক ৰাজনৈতিক সম্পৰ্ক আলোচনা বিয়লি 3 বজাৰ পৰা হ'ব জাতীয় দিগদৰ্শন সন্মিলন সন্ধিয়া 6:30 বজাত নাট্য মন্দিৰত হোৱা প্ৰতিনিধি সভাত দলটোৰ সংবিধান গৃহীত হোৱাৰ লগতে কেতবোৰ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব কাইলৈ দ্বিতীয় দিনা পুৱা অনুষ্ঠিত হ'বলগীয়া বিষয় বাছনি সভাতে দলটোৰ পূৰ্ণাংগ সমিতি ঘোষণা কৰা হ'ব ইয়াৰ পিছত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভাত অংশগ্ৰহণ কৰিব বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঁইয়ে আৰু ইতিমধ্যে সকলো প্ৰস্তুতি তুংগত আৰু আজিৰ পৰা শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অভিৱৰ্তনত অসম জাতীয় পৰিষদত যোগদান কৰিব আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে লগতে বহু সংখ্যক লোকে ইয়াত আজি যোগদান কৰিব অভিৱৰ্তনত 1 লাখ লোকক আদৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে আদৰণি সমিতি খবৰ কাইলৈ তিৱা ছাত্ৰ শাসিত পৰিষদীয় নিৰ্বাচন মৰিগাঁও নগাঁও হুজাই আৰু কামৰূপ মেট্ৰত 410টা ভোটগ্ৰহণ কেন্দ্ৰত 36খনকৈ আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন 3,08,409 জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 124 জন প্ৰাৰ্থীৰ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ হ'ব ভোটগ্ৰহণ 19 ডিচেম্বৰত হ'ব ভোট গণনা ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে 4খনকৈ জিলাৰ প্ৰশাসন আজি ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব পলিং প্ৰিজাইডিং বিষয়াৰ লগতে নিৰাপত্তা ৰক্ষীও তিৱা নিৰ্বাচনৰ বাবে ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আৰু তিৱা ছাত্ৰ শাসিত পৰিষদৰ নিৰ্বাচন আৰু ইতিমধ্যে আমি দেখুৱাইছো যে মৰিগাঁও নগাঁও হুজাই আৰু কামৰূপ মেট্ৰত কেনেদৰে এতিয়া সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যেটো মৰিগাঁও নগাঁও হুজাই আৰু কামৰূপ মেট্ৰৰ 410টা ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে সাজু কৰি তোলা হৈছে 36খনকৈ আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব 3,08,409 জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 124 গৰাকী প্ৰাৰ্থীৰ মৰিগাঁও ৰমাকান্ত দেউৰী আৰু পৱন মান্তাৰ সমৰ্থকৰ মাজত সংঘাত ভোটাৰৰ মাজত সামগ্ৰী বিতৰণ কৰি ৰাইজৰ ৰোষত পৰিছে 9 নং দমাল পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নিৰজ বৰদলৈৰ সমৰ্থক ঘৰে ঘৰে শাৰী বিলাইছিল সমৰ্থকৰ দলটোৱে ঘটনাৰ পিছতে দুয়ো দলৰ সমৰ্থকৰ মাজত সংঘাতৰ সূত্ৰপাত হয় ঘটনাক লৈ উত্তপ্ত হৈ পৰে 2 নং গুণামাৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে আটক কৰিছে কেইবাজনো লোকক ৰমাকান্ত দেউৰীৰ সমৰ্থিত এজেপিৰ প্ৰাৰ্থী নিৰজ বৰদলৈ এজিপিৰ প্ৰাৰ্থী নিৰজ বৰদলৈ পুনৰবাৰ জনাইছো যে মৰিগাঁৱত ৰমাকান্ত দেউৰী আৰু পৱন মান্তাৰ সমৰ্থকৰ মাজত সংঘাতৰ সূত্ৰপাত হৈ দৃশ্য দেখুৱাইছো নিশাৰ ভাগৰ ভোটাৰৰ মাজত সামগ্ৰী বিতৰণ কৰি ৰাইজৰ ৰোষত পৰিছে 9 নং দমাল পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নিৰজ বৰদলৈৰ সমৰ্থক বাকি নাহিব দেই আমাৰ বেলেগ কথা কিন্তু ভাঙি কবি সিজয় তোমাক ভোট দিব নালাগে নে কৈছে নেকি ভোট নালাগে বুলি কোৱা নাই বোলে আমাৰ হাতী ছবিত ভোটটো দিবা হাতী ছবিত ভোট দিব লাগে বুলি কৈছে নে বাহিৰলৈকে ওলালে হয় ঘৰত আহি দিছে তোমালোকৰ একো অসুবিধা নিদিওঁ মানুহটো সৈতে ধৰি দিছে ৰ
এই আছে ৰ অপেক্ষা কৰচোন এনেদৰে প্ৰতি ঘৰ লোকৰ ঘৰলৈ শাৰী বিতৰণ কৰি ইতিমধ্যেই ৰাইজৰ ৰোষত পৰিছে সমৰ্থক আৰু ফলে নৃত্য গীতেৰে অন্ত পৰিল তিৱা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তিৱা সাজ পোছাক পৰিধান কৰি নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা আঙ্গুৰতা ডেকাই মৰিগাঁৱৰ বৰচিলাত ৰাইজৰ মাজত ৰসিকতাৰ সৃষ্টিৰে অভিনৱ প্ৰচাৰ আঙ্গুৰতা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে ৰাইজৰ আগত শাস্তি দিয়ে আৰু প্ৰতিশ্ৰুতি দিলে বিজেপি বিধায়িকাগৰাকীয়ে মৰিগাঁৱত এয়া অভিনৱ প্ৰচাৰ বিধায়িকা আঙ্গুৰতা ডেকাৰ আৰু স্কুটি লৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ অভিযান যিহেতু অন্ত পৰিছে তিৱা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু এনেদৰে গীত নৃত্যৰে অন্ত পৰিছে তিৱা পৰিষদৰ নিৰ্বাচন তিৱা সাজ পোছাক পৰিধান কৰি এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়িকা আঙ্গুৰতা ডেকাই স্কুটি চলাই গৈ সকলো লোকৰ মাজত এনেদৰে প্ৰাৰ্থীক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই বিধায়িকাগৰাকীয়ে সপ্তাহৰ পৰা মই ৰাইজৰ মাজতে আছো ৰাইজৰ মাজত স্বতঃস্ফূৰ্ত এটা সিদ্ধান্ত তেওঁলোকৰ মুখতে দেখিছোঁ যে তেওঁলোকে মাত্ৰ ভোটটো দিবৰ কাৰণে ৰেডি হৈ আছে যে 17 তাৰিখটো কেতিয়া আহিব কেতিয়া আমি গৈ পেলাই ভোটটো দিম এইটো বহুত ডাঙৰ কথা আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি বিটিচি ইলেকশ্যনবিলাকত আগতে আমি দেখিছিলোঁ যে খুব হিংসা হয় বিদ্বেষ হয় তাত কিন্তু এইবাৰ আপোনালোকে ইলেকশ্যনবিলাকত দেখিছে যে খুব শান্তিপূৰ্ণভাৱে আৰু খুব হাঁহি ফূৰ্তিৰ মাজেদি মানে নিৰ্বাচনী সমাপ্ত হৈছে আজিও এতিয়া মই ইয়াতে আমাৰ বৰচিলা মোৰ নিজৰ পটদ্ৰ সমষ্টিৰ অন্তৰ্গত আমাৰ বৰচিলাৰ আমাৰ যি প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈ ডাঙৰদেৱৰ হৈ প্ৰচাৰ চলাইছোঁ ইয়াতে আপোনালোকে দেখিছে যে খুব হাঁহি ফূৰ্তিৰ মাজেদি ইয়াতে আমাৰ আজিৰ তিৱা ছাত্ৰ পৰিষদৰ নিৰ্বাচনী আমাৰ সমাপ্ত হৈছে প্ৰচাৰ গতিকে এটা খুব সুন্দৰ মুহূৰ্ত মই ভাবোঁ যে পৰিৱৰ্তন সকলো শ্ৰেণীৰ মানুহে বিচাৰিছে গুৰুত্বপূৰ্ণ খবৰ যে সেৱা অধ্যক্ষৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে ৰমেশ চান্দ জৈনৰ কাৰ্যকাল 3 বছৰলৈ বৃদ্ধিত অধিসূচনা জাৰি কৰা হৈছে 2024 চনৰ 31 মাৰ্চলৈ কাৰ্যনিৰ্বাহ কৰিব জৈনে মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিছে কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা পুনৰবাৰ জনাও যে সেৱাৰ অধ্যক্ষৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে ৰমেশ চান্দ জৈনৰ কাৰ্যকাল 3 বছৰলৈ বৃদ্ধিত অধিসূচনা 2024 চনৰ 31 মাৰ্চলৈ কাৰ্যনিৰ্বাহ কৰিব জৈনে মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিছে কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা যোগদানৰ পূৰ্বে বিজেপিৰ কাৰ্যালয়ত কংগ্ৰেছ বিধায়িকা ৰোজলিনা তিৰ্কি কংগ্ৰেছ বিধায়িকাগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে বিজেপি কৰ্মীয়ে মন্ত্ৰী ভৱেশ কলিতাৰ সৈতে সৰু পথাৰৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ল কংগ্ৰেছ বিধায়িকা ৰোজলিনা তিৰ্কি সোমবাৰে বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ আধাৰশিলা স্থাপনৰ বাবে ইকৰাণীত উপস্থিত হৈছিল মন্ত্ৰী ভৱেশ কলিতা অনুষ্ঠানত অংশ লৈছিল সৰু পথাৰ সমষ্টিৰ বিধায়িকাগৰাকীয়ে আৰু তাৰ পিছতে বিয়লি বিজেপিৰ কাৰ্যালয়লৈ যায় ৰোজলিনা তিৰ্কি বিজেপিৰ কাৰ্যালয়লৈ কংগ্ৰেছ বিধায়িকাগৰাকী উপস্থিত হোৱা কাৰ্যই বহন কৰিছে বিশেষ তাৎপৰ্য যিহেতু ইতিমধ্যে যোগদানৰ চৰ্চা চলি আছে আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গ'ল যে বিজেপিৰ কাৰ্যালয়ত এনেদৰে কংগ্ৰেছ বিধায়িকা ৰোজলিনা তিৰ্কি তেওঁ উপস্থিত হয় আৰু তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় বিজেপি কৰ্মীয়ে বহুত দিনৰ পৰা চৰ্চাত আহিছে ময়ো আপোনালোকৰ যোগেদিত গম পাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰু কথা বহুত চৰ্চা হৈছে ভালো লাগিছে আৰু হয় ভাল কাম কৰিলে কিয় আমি আকৰ্ষিত নহ'ম আৰু যিহেতুকে আজি আমাৰ মন্ত্ৰী ডাঙৰীয়া ইয়াত আছে আমি বিজেপি দলৰে হওক মই কংগ্ৰেছ দলত এতিয়াও বৰ্তমানে আছোঁ যাম নেযাম সেইটো পাছৰ কথা কিন্তু আমি সকলোৱে এক সমিল মিলাই যদি আমাৰ অঞ্চলবিলাকক আমি উন্নয়নৰ দিশত লৈ যাব পাৰোঁ সেইটোতহে বিশ্বাস আজি মই বিধায়িকা হৈছোঁ বা আমাৰ মন্ত্ৰী মহোদয় ওলাই আহিছে আমি সমাজৰ সেৱা কৰিবলৈ আমাক লাগে যে সৰু পথাৰৰ অঞ্চল আমাৰ বিকাশ হওক আৰু উন্নয়ন হওক আৰু সমাজৰ সেৱা কৰিবলৈ যি ধৰণে আমি দৰকাৰ হয় মই আগবাঢ়ি সদায় প্ৰস্তুত আৰু সমূহ ৰাইজৰ যেনেকৈ বিচাৰিব তেনেকৈ মোক কৰা প্ৰস্তুত গুৱাহাটীলৈ আহিব ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ৰাজ্যিক বিজেপিৰ সকলো বিষয়ববীয়াৰে সুকীয়াকৈ বৈঠকত মিলিত হ'ব বিজেপি নেতাজন দিনৰ 12 বজাৰ পৰা ৰাজ্যিক বিষয়ববীয়াৰে মিলিত হ'ব বৈঠকত বিয়লি 2 বজাৰ পৰা জিলা সভাপতিৰে বৈঠকত অংশগ্ৰহণ কৰিব নিশা 8 বজাত মুখ্যমন্ত্ৰীয়ে মিলিত হ'ব বৈঠকত এই বৈঠকসমূহৰ পিছতে প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই কেন্দ্ৰীয় নেতৃত্বক দিব বিশেষ প্ৰতিবেদন আৰু সেই প্ৰতিবেদন পৰীক্ষা কৰিয়ে 26 ডিচেম্বৰত গুৱাহাটীলৈ আহিবলগীয়া অমিত শ্বাহে মিত্ৰদল অগপৰ সৈতে মিলিত হ'ব বিশেষ বৈঠকত অগপৰ সৈতে অমিত শ্বাহৰ হ'বলগীয়া বৈঠকতে বিধানসভা নিৰ্বাচনত
দুয়ো দলৰ মাজত আসন ভাগ বতৰোৱাৰ প্ৰসংগই স্থান পাব। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হিংসাত্মক ঘটনা ৯ নং দমাল সমষ্টিৰ আপৰ প্ৰাৰ্থী নয়নজ্যোতি পাটৰক আক্ৰমণ দুৰ্বৃত্তৰ বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে প্ৰাৰ্থীগৰাকী ৪জনীয়া এটা দলে আগুচি ধৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰ পৰা সমষ্টিৰ এজন আপৰ সমৰ্থকৰ ঘৰত খবৰ ল'বলৈ যাওঁতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনিছে প্ৰাৰ্থীগৰাকীয়ে দেখুৱাইছো দৃশ্য এনেদৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু আপৰ প্ৰাৰ্থী নয়নজ্যোতি পাটৰক এনেদৰে আক্ৰমণ কৰিছে দুৰ্বৃত্তই বৰ্তমান মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰাৰ্থীগৰাকী ৪জনীয়া এটা দলে আগুচি ধৰি তেওঁক মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰ পৰা সমষ্টিৰ এজন আপৰ সমৰ্থকৰ ঘৰত খবৰ ল'বলৈ যাওঁতেই সংঘটিত হৈছে এই ঘটনা হুলস্থুল কৰিয়ে আমাৰ ল'ৰাকেইটাই একো তলকিবই নোৱাৰিলে আহিয়ে মোক থিয় কৰাই লৈ কাণত ঘোচা এটা মাৰিছে মই ক'ব নোৱাৰা হৈ গৈছোঁ লগে লগে পিছত ভৰিত মাৰিছে ইমান মাৰিছে পেটত মাৰিছে বাকীখিনি ক'ব নোৱাৰোঁ আৰু ফাৰ্ষ্টটো মুখত মাৰিছে কাণত ঘোচা মাৰিছে ফাৰ্ষ্টটো কিবা কৈছিল নেকি কিবাখিনি কৈ আছে মই ভালকৈ মানে তলকিবই নোৱাৰিলোঁ মোক মাৰিয়ে দিলে তলকিবই নোৱাৰিলোঁ মই কিমানজনমান লোক আছিল ৪-৫জন আছিলে মিত্ৰতা নহয় বুজাবুজিৰ বাবেহে AIUDFৰ সৈতে BTC নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল কংগ্ৰেছে BTC নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুত বৰাই গোষ্ঠীগত সংঘৰ্ষৰ পৰা পৰিত্ৰাণৰ বাবে BTC নিৰ্বাচনত ৰাইজে বিজেপি আৰু UPPLক ভোট দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰিপুত বৰাই আমাৰ কোনো মিত্ৰতা হোৱা নাই সেইটো আছিল এটা লোকেল আণ্ডাৰষ্টেণ্ডিং সেইটো হৈছে অকল BTCৰ লেভেলত এটা লোকেল এটা আণ্ডাৰষ্টেণ্ডিং আছিলে মিত্ৰতা এতিয়ালৈকে ফৰ্মেলি আমাৰ হোৱা নাইকিয়া সেইটো বিধানসভাৰ সময়ত সেইটো আলোচনা বিলোচনা চলি আছে আৰু সেইটোৰ ওপৰত আমাৰ চেণ্ট্ৰেল হাইকমাণ্ডে সিদ্ধান্ত লয় BTRত আমি কোনো মিত্ৰতা কৰা নাই এটা আণ্ডাৰষ্টেণ্ডিং আছিলে আমাৰ কোনো ধৰণৰ মিত্ৰতা নাই কাৰণ আমি একেলগে আমি বিজেপি BPF এই সকলোবিলাকক উৎখাত কৰিবৰ কাৰণে আমি একেলগে কৰিছিলোঁ কিন্তু সেইটো নহয় তাত ৰাইজে সেইটো কথা নহয় তাত বেলেগ কথাৰ কাৰণে ৰাইজে আমাক ভোট দিয়া নাইকিয়া তাত কথাটো বেলেগ সেই কথাটো হৈছে কি তাত কেইবাবাৰো গোষ্ঠী সংঘৰ্ষ হৈছে বহুবাৰ গোষ্ঠী সংঘৰ্ষ হৈছে গতিকে বাকী ৰাইজে যিখিনি অনাবৰুৱা আৰু সংখ্যালঘু ৰাইজ তেখেতসকলে ভাবিছে যে ইয়াত যদি আমি BPF আৰু UPPLৰ লগত মিলি নাথাকোঁ আকৌ হয়তো ভৱিষ্যতে ইয়াত গোষ্ঠী সংঘৰ্ষ হ'ব পাৰে উত্তেজনা হ'ব পাৰে গতিকে সেইকাৰণে তাৰ শান্তিৰ স্বাৰ্থত ৰাইজে সেই সিদ্ধান্তটো এইটো কি কথা আছে আদৰ্শগত তেনেকুৱা বহুত গৈছে বহুত আহিছে এইবিলাকতো ঘোঁৰা কিনা বেচা আগতে আমাৰ MLA লৈ গৈছে আপোনাৰ মধ্যপ্ৰদেশৰ পৰা আমাৰ MLA গৈছে কৰ্ণাটকৰ পৰা আমাৰ MLA বিজেপিত গৈছে গোৱাৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে এইবিলাক হৈছে আপোনাৰ কিনা বেচা গতিকে এইবিলাক কোনো ভেলু বেছ ৰাজনীতি নহয় আদৰ্শগত ৰাজনীতি নহয় এইবিলাক কিনিছে আৰু বিজেপিয়ে এইটো ডেমক্ৰেচিৰ কাৰণে ভৱিষ্যতে এইটো এটা ডাঙৰ ভাবুকি আনিছে গণতন্ত্ৰ বিজেপিয়ে ধ্বংস কৰিছে ৰফলে 2021ক লৈ আশাবাদী সাংসদ আজমল বিধানসভা নিৰ্বাচনত ভাল ফল দেখুৱাব কংগ্ৰেছ AIUDF মিত্ৰজোঁটে এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ আজমল ফাউণ্ডেশ্যনলৈ বিদেশী সংস্থাৰ ধন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে সমগ্ৰ ঘটনাক ৰাজনৈতিক শত্ৰুতা আখ্যা দিয়ে সাংসদজনে হাৰিলো আৰু কি ক'ব হাৰিছে সি ক'ব নেকি সেইটো তাৰ জেগাত ভাল আছে এতিয়া 21ত কি হ'ব বুলি ভাবে যেহেতু মিত্ৰজোঁট আছে কংগ্ৰেছৰ লগত মানুহে নাহাৰে নেকি ইলেকশ্যন খালি সদায় জিকি থাকিব নেকি হাৰিব লাগে আজমল ফাউণ্ডেশ্যনে লক্ষ্য কৰি লৈছে বিজেপি সেইটো মানুহ পলিটিকেল দুশ্মনী চলি আছে কিমান দিন চলাব শেষ হৈ যাব কংগ্ৰেছৰ মানে আপোনাৰ দলৰ মিত্ৰতা থাকিবনে হ'বনে 100% থাকিব ইনশাআল্লাহ ওকে কি কোনো ডাউট নাই 21ত কেনেকুৱা ধৰণৰ হ'ব বুলি ভাল হ'ব ইনশাআল্লাহ
ফলে বিদেশী অপবাদ লৈ মৃত্যুক আঁকোৱালি ল'লে মোদীক ভগৱান জ্ঞান কৰা 104গৰাকী বৃদ্ধাই বৰাকৰ চন্দ্ৰধৰ দাসৰ শেষ ইচ্ছা আছিল নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় হোৱাৰ কাছাৰ জিলাৰ বৰাই বস্তিৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চন্দ্ৰধৰ দাসে ডিটেনশ্যন কেম্পত বন্দী হৈ থকা 100 বছৰীয়া বৃদ্ধ হিচাপে 2018 চনত বাতৰি শিৰোনাম দখল কৰিছিল চন্দ্ৰধৰ দাসে 2018 চনৰ জুন মাহত 3 মাহ অবৈধ বিদেশী হোৱাৰ দুখত কাৰাবাস খটাৰ পিছতে মুকলি আকাশৰ তললৈ আহিছিল লোকজন উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন বলবৎ হলেও সম্বন্ধীয় বিধি প্ৰস্তুত নোহোৱাৰ বাবে কাৰ্যকৰী হোৱা নাই আইনখন আৰু যাৰ ফলত আকৌ চৰ্চালৈ আহিছে চন্দ্ৰধৰ দাস বিদেশীৰ অপবাদ লৈ ইতিমধ্যে মৃত্যুমুখত পৰিছে মোদীক ভগৱান জ্ঞান কৰা 104 বছৰীয়া বৃদ্ধাই বৰাকৰ চন্দ্ৰধৰ দাসৰ শেষ ইচ্ছা আছিল নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় হোৱাৰ কিন্তু সেই ইচ্ছা তেওঁৰ পূৰণ নহলে কাছাৰ জিলাৰ বৰাই বস্তিৰ নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে চন্দ্ৰধৰ দাসে মৰাণৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে ব্যৱসায়িক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ মৰাণৰ খোৱাং বুকাহুলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটি প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এখন মটৰচাইকেলত আহিছিল তিনিজনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলটো এজন অস্ত্ৰধাৰী যুৱকে প্ৰৱেশ কৰিছিল চৌধুৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ভিতৰলৈ সোমাই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে পৰমানন্দ চৌধুৰীক ধন দাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা চলায় ব্যৱসায়ীজনে কৌশলেৰে দুৰ্বৃত্তক গটা মাৰি বাহিৰলৈ ওলাই আহে দুৰ্বৃত্তৰ আক্ৰমণত সামান্য আঘাত পোৱা ব্যৱসায়ীজনে হুলস্থুল কৰাত কাষৰ প্ৰতিবেশী আগবাঢ়ি অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী দলটো ঘটনাস্থলীত খোৱাং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে প্ৰায় 4 বছৰৰ পূৰ্বেও ব্যৱসায়ীজনক ধন দাবী কৰিছিল সন্দেহযুক্ত আলফাই লওঁতে আহি পেলাই এটাই মানুহ মুখ বন্ধা আছে ধৰিবতো নোৱাৰি অলপ ওখই বাৰু মানুহ ৰবলৈ গাড়ীত নুকিলে গাড়ীত বোলে আগতে বোলে কিবা এটা সময়ত পইচা বিচাৰিছিলোঁ পইচা নিদিলি এতিয়া গাড়ীত উঠিব নালাগে এনেকৈ কৰি মানে ৰকা হৈ ধান এই বস্তাটোৰ পৰা কিনাৰে দি গৈ বাহিৰলৈ ওলাই দিলোঁ লগে লগে বাহিৰলৈ গুচি গ'ল বাহিৰলৈ গৈ আহি বন্দুক লৈ মাৰে আৰু মাৰি দিম বোলে সি কি কৰিলে হাত উঠাই পেলাই এইখিনি মোক মাৰি দিলে মাৰি দিওঁতে মই পৰি গ'ল এই ওচৰৰ মানুহক চিঞৰিলোঁ ইটো সিটো কৰি তাৰপৰা পলাই গৈছিলে এতিয়া তাৰ লগত আলিত এতিয়া কেইজন আছে কেইজন নাই এতিয়া সিমানখিনি ধৰিব নোৱাৰি আৰু মুক্তি পালে অসমীয়া দুটাকৈ নতুন গীত আৰু জুবিন গাৰ্গে মুকলি কৰিলে এই গীত দুটি নীলাক্ষী প্ৰডাকশ্যনৰ বেনাৰত মুকলি কৰা হৈছে গীত দুটা জুবিন গাৰ্গৰ লগতে অনুষ্ঠানত উপস্থিত থাকে পবিত্ৰ মাৰ্ঘেৰিটা সহ সাংস্কৃতিক জগতৰ বহু কলা কুশলী আৰু দুটাকৈ নতুন অসমীয়া গীত মুকলি কৰা হৈছে সাগৰ কাগজত আৰু আন এটা গীত আৰু দেখিবলৈ পোৱা গৈছে যে বহু সাংস্কৃতিক জগতৰ কলা কুশলী উপস্থিত থাকে নীলাক্ষী প্ৰডাকশ্যনৰ বেনাৰত মুকলি কৰা হৈছে গীত দুটি আৰু গীত দুটা মুকলি কৰে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গক এখনি গামোচাৰে শপত গ্ৰহণৰ দিনাই অথন্তৰ শপত লোৱাৰ পিছত ভাষণ দিওঁতে জিভা পিছল খালে BTRৰ নতুন অৱতাৰ প্ৰমোদ বৰবৰ শপত গ্ৰহণ অনুষ্ঠানতে জিভা পিছলিল প্ৰমোদ বৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিতে হিমন্তক বুলিলে মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছো মই আশা ৰাখিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বাকি থকা যিখিনি উগ্ৰপন্থী সমস্যা এইখিনি স্থায়ী সমাধান হ'ব আৰু BTR অঞ্চলত যিখিনি শান্তিপূৰ্ণভাৱে BTR নিৰ্বাচন সমাপ্ত হোৱাৰ বাবে প্ৰশাসনক ধন্যবাদ দিয়াৰ পাছতে অথন্তৰ লাগিল মুখ্য কাৰ্যবাহী প্ৰমোদ বৰৰ ৰাজ্যত শান্তি স্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাৰ বিষয়ে ক'বলৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰীৰ আখ্যা দিলে BTRৰ নতুন অৱতাৰগৰাকীয়ে কিন্তু ভাষণৰ সামৰণি সঠিক প্ৰমোদ বৰৰ ফটোশেষত
পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো মন্ত্ৰীসকল মই ধন্যবাদ জনাইছোঁ। বিচ্ছিন্নতাবাদক পুলিয়ে পোখাই উভালি পেলোৱাৰ সংকল্প লোৱাৰ লগতে দুৰ্নীতিমুক্ত BTR গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া প্ৰমোদ বড়োৰ সামৰণি সুন্দৰ। সঠিক ব্যক্তিক সঠিক সম্বোধন। সদশেষত পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো মন্ত্ৰীসকল মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতত ফেচবুকৰ বিনিয়োগ ফুৱেল ফৰ ইণ্ডিয়া 2020 ইভেণ্টত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ সৈতে মাৰ্ক জুকাৰবাৰ্গৰ আলোচনাৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য। ভাৰতত ফেচবুকৰ বিনিয়োগ মুখামুখি মাৰ্ক জুকাৰবাৰ্গ মুকেশ আম্বানী। ফেচবুকৰ চিফ ৰেভিনিউ অফিচাৰ ডেভিড ফিচাৰৰ ভাষ্যত প্ৰকাশ পাইছে এই তথ্য। ফুৱেল ফৰ ইণ্ডিয়া 2020 ইভেণ্ট 15 ডিচেম্বৰত আয়োজিত হৈছে এই অনুষ্ঠানত অংশ লৈছে মাৰ্ক জুকাৰবাৰ্গ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। দুয়োৰে লক্ষ্য ভাৰতৰ অৰ্থনৈতিক বিকাশ, ডিজিটাইজেশ্যন আৰু ব্যৱসায়িক সমৃদ্ধি। ভাৰতত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ সাজু ফেচবুক। সেই উদ্দেশ্যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ সৈতে এই আলোচনা মাৰ্ক জুকাৰবাৰ্গৰ। এই আলোচনাত ঠাই পালে ক্ষুদ্ৰ ব্যৱসায়ীসকলক ডিজিটেলাইজেশ্যনৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰসংগ। নিত্য নতুন পদ্ধতিৰ সৈতে ক্ষুদ্ৰ ব্যৱসায়ীসকলক অনলাইন ব্যৱস্থাৰ সৈতে পৰিচয় কৰাই দিবলৈকে বলিষ্ঠ পদক্ষেপ লোৱাৰ বাবে সাজু হৈছে ফেচবুকৰ লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। বিশ্বৰ আন কোনো দেশৰ সৈতে নকৰা ধৰণৰ চুক্তি ভাৰতৰ সৈতে কৰিবলৈ আগ্ৰহী ফেচবুক। ভাৰতীয়সকলৰ উদ্ভাৱনী শক্তিয়ে মুগ্ধ কৰিছে মাৰ্ক জুকাৰবাৰ্গক। এই উদ্ভাৱনী শক্তিয়ে অনা পৰিৱৰ্তনৰ বাবেই ভাৰতৰ প্ৰতি আগ্ৰহ বাঢ়িছে ফেচবুকৰ। ফুৱেল ফৰ ইণ্ডিয়া 2020 ইভেণ্টত মাৰ্ক জুকাৰবাৰ্গ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ বাৰ্তালাপত স্পষ্ট হৈছে এই তথ্য। বহু যুগৰে পৰা ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ফেচবুকৰ। ফুৱেল ফৰ ইণ্ডিয়া 2020 ইভেণ্টে অধিক সুদৃঢ় কৰিলে এই সম্পৰ্ক। Mark, sometimes I wonder that if the pandemic had struck India just 4 or 5 years earlier, we would have not been in as good a shape as what we are today with all the connectivity we have. And the credit for that must go to our Prime Minister's Digital India vision, where he motivated the entire industry to roll out broadband in the first 5 years of his first term. And during the pandemic, India has attracted the largest foreign direct investment in its history. Mark, we have our own example of how Jio and Facebook concluded our partnership right in the middle of lockdown. Right? And let me tell you with utmost sincerity. Thank you. So, one of the big opportunities that I see with this partnership, Facebook and Jio partnership, is the role that we can play together in supporting the millions of small businesses in India, especially now with the impact that COVID is having and accelerating the move that a lot of businesses have from physical storefronts to digital ones in this digital future. So I'm curious, what role do you see technology playing in this post-COVID world, especially as it relates to all of these small businesses that I know you share a passion with me that it is just critical that we serve them. Bureau Report, News 18, Aham Northeast.